আচৰিত লাগে মই পঢ়িছো যে এই ইয়ত পাৰ্টিত থকা মানুহবিলাকে কৈছে জুবিন দাৰ যেতিয়া এক্সিডেণ্টটো হ'ল পানীত পৰিলে সেই সময়ছোৱাত সেই ইয়তখনত থকা 15জন মানুহে এম্বুলেন্স যোগান ধৰিব নালাগে সেই এম্বুলেন্সটো যোগান ধৰিব লাগিছিলে চামকানু মহন্ত যিজন ইয়ত পাৰ্টিত নাছিলে তেওঁ আছিলে আপোনাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ এংকৰিং কৰা কামত কেনেকুৱা অদ্ভুত কথা হৈছে এইটো টিকিব নেকি কোৰ্টত সেই কথাটো আপোনালোকে বিবেচনা কৰক কোৰ্টে ৰায়দান দিয়ে প্ৰমাণৰ ভিত্তিত তথ্য প্ৰমাণৰ ভিত্তিত কোৰ্টে ৰায়দান দিয়ে আৰু সেইকাৰণে বহুত অধিবক্তাই কৈ আছে আমি যাৰ লগত কথা পাতিছো যে এইখন আচলতে জুবিন দাৰ হত্যাকাৰীৰ বিৰুদ্ধে চাৰ্জশ্বিট নহয় এইখন ক্লিন চিট বুলি কৈছে যিদিনে আচলতে তেনেকে বেল পিটিশন মাৰিব সেইদিনে ওলাই আহিব বুলিয়ে কৈছে বহুতে মানে আপোনালোকে এটা কথা চাব এই মানুহবিলাকক বচোৱাৰ মূল কথাটো হৈছে তেওঁলোক ফচাব কিয় নোৱাৰে ফচাব নোৱাৰাৰ কথাটো হৈছে তেওঁলোকৰ মালিক কোন তেওঁলোক ফচিলে মালিকো ফচিব মানে এতিয়া চামকানু মহন্তক যদি আপোনাৰ ফচায় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা আজি আপোনাৰ এই হাই কমিশন অফ ইণ্ডিয়া বিদেশ মন্ত্ৰণালয় পবিত্ৰ মাৰ্ঘেৰিটা তেওঁলোকো ফচিব সেইকাৰণে মানে সেই 12,000 পৃষ্ঠাত সেই দীঘলীয়া তেওঁলোকে কাল্পনিক ভিত্তিত যিবিলাক আচলতে লিখা মেলা কৰি কোৰ্টত প্ৰডিউচ কৰিলে দাখিল কৰিলে সেইবিলাকৰ জৰিয়তে আচলতে সেই তেওঁলোকক অতি শীঘ্ৰে আচলতে দুখী মানে দুখমুক্তহে কৰিব সেই কথা বতৰা আজি অধিবক্তাবিলাকে ক'বলৈ আৰম্ভ কৰিছে আৰু ইতিমধ্যে আপোনালোকে দেখিলে আমাৰ অসমবাসী ৰাইজৰো এটা অত্যন্ত দুৰ্ভাগ্যৰ কথা যে জুবিন গাৰ্গৰ নিচিনা এগৰাকী ব্যক্তিক আমি যদি জাষ্টিছ দিব নোৱাৰো তাতকৈ দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে আচলতে জুবিন দা আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পী সঁচা সঁচিকে জুবিন দাৰ নিচিনা এগৰাকী শিল্পীক হেৰুৱাই অসমবাসী ৰাইজৰ মনত একুৰা জুই জ্বলি আছে আৰু হত্যাকাৰী ফাঁচি বিচাৰি আছিলো আমি গতিকে এই তদন্ত কালত আমি দেখিলো মানে হত্যাকাৰীৰ ক্ষেত্ৰত তাতো ক্লাছিফিকেশ্যন মানে যিয়ে সেই যিটো আপোনাৰ ইয়ত পাৰ্টি আয়োজন কৰিছিলে য'ত জুবিন দাৰ হত্যা হৈছে সেই ইয়ত পাৰ্টিৰ 11জন মানুহে আপোনাৰ নিৰ্দোষী হৈ যায় এছআইটিৰ তদন্তত বাকি 5জনে আপোনাৰ তাত দোষী সাব্যস্ত হয় গণ্ডগোল তাতে কোৰ্টে সুধিব সেই কথা কোৰ্টে সুধিব যে সেই 11জন মানুহে যে আপোনাৰ ইয়ত পাৰ্টি তেওঁলোকে এৰেঞ্জ কৰিছিলে সেই মানুহবিলাকৰ নামটো আপোনালোকে অভিযুক্তৰ তালিকাত কিয় আনিব নোৱাৰিলে তেতিয়া কি উত্তৰ দিব তেওঁলোকে আৰু এটা কথা তেওঁলোকে লিখিছে আপোনাৰ চাৰ্জশ্বিটখনত আচৰিত লাগে মই পঢ়িছো যে এই ইয়ত পাৰ্টিত থকা মানুহবিলাকে কৈছে জুবিন দাৰ যেতিয়া এক্সিডেণ্টটো হ'ল পানীত পৰিলে সেই সময়ছোৱাত সেই ইয়তখনত থকা 15জন মানুহে এম্বুলেন্স যোগান ধৰিব নালাগে সেই এম্বুলেন্সটো যোগান ধৰিব লাগিছিলে চামকানু মহন্ত যিজন ইয়ত পাৰ্টিত নাছিলে তেওঁ আছিলে আপোনাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ এংকৰিং কৰা কামত কেনেকুৱা অদ্ভুত কথা হৈছে এইটো টিকিব নেকি কোৰ্টত সেই কথাটো আপোনালোকে বিবেচনা কৰক নীতিকে মানে মূল কথাটো হৈছে জুবিন দাক ছিংগাপুৰলৈ লৈ গৈছিলে বিজেপি চৰকাৰ বিদেশ মন্ত্ৰণালয়ে আৰু কি যাৱতীয় ব্যৱস্থাপনা জুবিন দাৰ ক্ষেত্ৰত হ'ব লাগিছিলে সেইখিনি কৰি নিদিলে জুবিন দাক নেগলিজেন্সি কৰিলে আপোনাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিজেপি চৰকাৰে আজি আপোনালোকে জানে সেই কথা যে এই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কেৱল চামকানু মহন্তৰ অনুষ্ঠান নহয় আৰু এইবাৰৰ যিটো অনুষ্ঠান সেইটো ডাইৰেক্ট হাই কমিশন অফ ইণ্ডিয়াই প্ৰেজেণ্ট কৰা বুলি চামকানু মহন্তই সংবাদমেল সম্বোধন কৰি থৈ গৈছে আৰু যিবিলাক আমি ইতিমধ্যে হৰ্ডিং পাইছো বা যিবিলাক আচলতে বেনাৰ পোষ্টাৰ উলিয়াইছিলে সেই গোটেইবিলাক হাই কমিশন অফ ইণ্ডিয়াই আছিলে আৰু মুখ্যমন্ত্ৰীৰ লগত এপ্ৰিল মাহৰ পৰা যোগাযোগ চলি আছিলে আৰু গোটেই টকা পইচা চৰকাৰৰ গতিকে আপোনাৰ এই তদন্ত প্ৰক্ৰিয়াটোত চৰকাৰ কেতিয়াবা আহিলে নে সেই কথাটো আমাক লাগিব নহয় নে চৰকাৰক আইনে ঢুকি নাপায় সেই প্ৰশ্নবিলাক আছে গতিকে এইটোৰ দ্বাৰা কোনো কাৰণতে জুবিন দাক আমি ন্যায় দিব নোৱাৰো মূল কথাটো সেইটোৱে যে জুবিন দাক ন্যায় দিয়াৰ পক্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাই আমি যিবিলাক কথা কৈছো তাৰ ৰিজাল্টটো অতি শীঘ্ৰে অসমবাসী ৰাইজে পাব গতিকে আমি এটা কথাই অসমবাসী ৰাইজক আহ্বান জনাম যে আমাৰ #justice4Jubin Garg সেইটো আচলতে আমি ধৰি ৰখা প্ৰয়োজন আছিলে আমি জুবিন দাক এনেকে পাহৰি যোৱাটো উচিত হোৱা নাই জুবিন দা আমাৰ সমন্বয়ৰ প্ৰতীক আছিলে আমাৰ আচলতে মূল কথাবিলাক কোৱা মানুহ জুবিন দা আছিলে গতিকে জুবিন দাৰ নিচিনা এগৰাকী শিল্পীৰ ক্ষেত্ৰত আমাৰ যি জাতীয় দায়িত্ব হ'ব লাগে অসমবাসী ৰাইজৰ সেই দায়িত্ব পালন কৰাত আমি ব্যৰ্থ হৈছো গতিকে এই ক্ষেত্ৰত আমি অসমবাসী ৰাইজক আহ্বান জনাম যাতে জুবিন দাৰ ক্ষেত্ৰত কোনেও কম্প্ৰমাইজ নকৰে এগৰাকী অধিবক্তাই কৈছে এয়া ৰাজনৈতিক হত্যাকাণ্ড শিক্ষক মুক্তি সংগ্ৰাম সমিতি মানে ৰাজনৈতিক হত্যাকাণ্ড কথাটো এনেই অহা নাই জুবিন দাৰ শেহতীয়া যিবিলাক বক্তব্য সেই কথা বতৰাবিলাক যদি চাই মানে লাষ্ট মৃত্যুৰ 2 মাহৰ আগৰ এটা বক্তব্য আছিলে জুবিন দাৰ যে বিজেপি আমাক কি দিছে ভাৰত চৰকাৰে আমাক কি দিলে আমি তেল দিলো আমি কয়লা দিলো আমি চাহপাত দিছো আমি জুবিন গাৰ্গ দিছো তোমালোকে আমাক কি দিলা সেই প্ৰশ্ন কোনে উঠালে সেইটো অসমৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন মানে সেই প্ৰশ্নটোত আচলতে এই যিটো বিজেপি চৰকাৰ একেবাৰে মুদিলৈকে কৈ দিছেটো কথাটো গতিকে এই ক্ষেত্ৰত সাংঘাতিক ধৰণৰ সংঘাত আহিছে সেই জুবিন দাৰ বক্তব্যটো অসমৰ প্ৰতিজন মানুহে চাইছে গতিকে অসমৰ সম্পদ ৰক্ষাৰ মূল কথাটো কৈ পেলালে জুবিন দাই শেষ স্তৰত গতিকে সেই কথা বতৰাবিলাকত সঁচা সঁচিকে কলঠেকত পৰিছিলে বিজেপি জুবিন দাই কৈও থলে
যে বিজেপি বটলা মাল সেই পাৰ্টিক ভোট নিদিব সেইটোতো বহুত ডাঙৰ কথা কৈ দিলে আৰু আপোনালোকে জানে যে কা বিৰোধী যিটো মুভমেণ্ট আছিলে তাৰ নেতৃত্বত আছিলে জুবিন দা এনেকে বাছি বাছি আপোনাৰ ধৰ্মৰ নামত নাগৰিকত্ব দিয়াটোতো কেতিয়াও সমৰ্থন কৰা তাৰ বিৰোধিতা কৰিছিলে আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে যিবিলাক এই যে আজি আজান ফকীৰ নাছিলে আজি আপোনাৰ বাঘ হাজৰিকা নাছিলে ইয়াৰ উত্তৰটোতো আজিৰ দিনটোত জুবিন দাই দিলেহেঁতেন আছিলে নে নাছিলে তাৰ উত্তৰটো জুবিন দাই দিলেহেঁতেন আৰু সেইকাৰণে সাংঘাতিক ধৰণৰ সংঘাত মুখ্যমন্ত্ৰীৰ লগত বাঢ়িছিলে লাহে লাহে গতিকে সেইকাৰণে ক'বলৈ বহু মানুহে বিচাৰে যে এইটো ৰাজনৈতিক আচলতে ষড়যন্ত্ৰৰ বলি হ'ল জুবিন দাই সঁচা সঁচিকে মূল কথাবিলাক আমাক কেনেকে লুটিছে চৰকাৰে বিজেপিয়ে কেনেকে আমাক আচলতে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে সেইবিলাক পালন নকৰি যি ধৰণেৰে আমাক আচলতে তেওঁলোকে আচলতে ইয়াত যেনেকুৱা ধৰণে আচলতে সাম্প্ৰদায়িক ৰাজনীতি কৰি গোটেই বাতাবৰণটো সলনি কৰি পেলাইছে সেই কথা বতৰাবিলাকত জুবিন দায়ে সদায় সন্মুখৰ পৰা নেতৃত্ব দি ৰাইজৰ কণ্ঠ হিচাপে ভূমিকা পালন কৰিছিলে আৰু সেই কথাটোত বিজেপি চৰকাৰ খলঠেকত পৰিছিলে সেইকাৰণে এইটো ৰাজনৈতিক ষড়যন্ত্ৰ বুলি বহুতে আচলতে সন্দেহ প্ৰকাশ কৰে পৃথিৱীৰ য'তেই নাথাকক লাগে সদায় অসমীয়া হৈ থকা এজন মানুহ জুবিন গাৰ্গ মুম্বাই বিখ্যাত কোনো অনুষ্ঠানৰ জাকজমকীয়া আয়োজনৰ মাজত শ্ৰেষ্ঠ গায়কৰ বঁটা ল'বলৈ মূৰত গামোচাৰ পাগ মাৰি যোৱা মানুহজন জুবিন গাৰ্গ Best playback singer male goes to Zubin for Yali Gangster. I dedicate this award to the people of Assam and Northeast who are my constant inspirations. And I loved Malaysia. Malaysia is great. Long live Malaysia. Long live India. Thank you. নায়েগ্ৰা জলপ্ৰপাতক অসমলৈ দাঙি লৈ আনিব খোজা মানুহজনেই জুবিন গাৰ্গ জাতিৰ সংকটত ওলাই অহা শিল্পীজন জুবিন গাৰ্গ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনো হোটেলৰ কোনো কোঠাত বহি অসমী আই কবিতা লিখা মানুহজন জুবিন গাৰ্গ সকলো বান্ধোনক অস্বীকাৰ কৰা এজন শিল্পী জুবিন গাৰ্গ মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই এজন অসমীয়া বুলি কৈ গৌৰৱ কৰা এজন গোৱাৰ জুবিন গাৰ্গ ভগৱান নাই অসমীয়া মানুহৰ অহংকাৰৰ উদাহৰণ জুবিন গাৰ্গ মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবি বুলি কোৱা এজন অসমীয়া জুবিন গাৰ্গ দুমাহৰ পাছত সেইজন জুবিন গাৰ্গ আজি পুনৰ অসমত নিজৰ মানুহৰ মাজত উভতি আহিছে জুবিন গাৰ্গ প্ৰতিদিন টাইমৰ পৰা আপোনাক স্বাগতম জুবিন গাৰ্গ আপুনি নাথাকিলে আমাৰ বহাগ আধৰুৱা আপুনি নাথাকিলে উকা অসমীয়া অভিধানৰ গান আকলোৱা শব্দবোৰ কোমল কঠিন উচ্চাৰণবোৰ নদী পাহাৰ অৰণ্যৰ অনন্য সংগীতবোৰ ৰাহুল গান্ধীয়ে ক'লে অসমখন নাই বুলি ক'লে উত্তৰ পূৰ্বাঞ্চলত ৰাহুল গান্ধীয়ে এৰি দিলে ৰাহুল গান্ধীয়ে পূৰ্বাঞ্চল এৰি দিলে আপুনি কি কথা কয় ৰাহুল গান্ধী আপোনাৰ লিডাৰ আপোনাৰ নেতা ৰাহুল গান্ধীয়ে এৰি দিলে তেতিয়া আপোনালোক ক'ত আছে কেনেকৈ ক'ব পাৰে যে উত্তৰ পূৰ্বাঞ্চলৰ মানুহবোৰ বিদেশী ইমান সাহস বিজেপি ইউথ মৰ্চাৰ সদস্যৰ কেনেকৈ হ'ল আপোনাৰ সেই সাহসিকতা নাই যে বিজেপি ইউথ মৰ্চাৰ সদস্যজনক আপুনি গৰিহণা দিব কাৰণ আজিৰ ষ্টুডিঅ'ত আপুনি যদি সাহসিকতাৰে সেই ব্যক্তিজনক আপুনি গৰিহণা দিয়ে নিশ্চিত আপোনাৰ পদবী নাথাকিব পদবী নাথাকিব অসমখন হিন্দু মুছলমানৰ দেশ ভাৰতবৰ্ষ হিন্দু মুছলমানৰ দেশ আজি কোনোবা বিদেশৰ পৰা আহিছে এই কথাটো বিজেপি জনতা ইউথ মৰ্চাৰ স্বৰ্ণকান্তি নামৰ ব্যক্তিগৰাকীয়ে কৈছে কেনেকৈ ক'বলৈ সাহস পালে ঠিক আছে মই প্ৰতিক্ৰিয়া ল'ব লাগিব মই ৰাইজৰ দলৰ ওচৰলৈ যাব লাগিব যেতিয়া ঠিক আছে আহমেদ ডাঙৰীয়া চমু কৰক কাৰ্বি ভাইসকলক যেতিয়া গোবেগ ধ্বনি দিছিলে সেই সকল অচিনাকি আৰু সেই অচিনাকি সকলৰ কবলৰ ঠিক আছে অসম মুক্ত কৰিব ঠিক আছে হ'ব বিজেপিয়ে প্ৰতিক্ৰিয়া হাজার স্কুল বন্ধ হল মোৰ দুৰ্ভাগ্য মোৰ দুখ লাগে যে আমি মহিলা সৰস্বতী বুলি কওঁ আজি 1200 টকাৰ ধান কমিয়াত এই সৰস্বতী মায়ে মাতৃসকলে
হাজাৰ স্কুল বন্ধ হ'ল, মুখ বন্ধ কৰি এতিয়াও প্ৰতিবাদ নকৰাকৈ বহি থকাটো তাতকে দুৰ্ভাগ্যজনক কথা একো নাই। নাৰীক আমি লক্ষ্মী বুলি কওঁ। য'ত আজি অসমৰ মহিলাৰ তাঁতৰ শালত সপোন দেখে, আজি অসমৰ গামোচা চেন্নাই আৰু চাইনাৰ পৰা আহে, তাতকে দুৰ্ভাগ্যজনক কথা একো নাই। আমাৰ অসমৰ শিপিনে আজি অৰ্থনৈতিক স্বাৱলম্বিতাক নস্বাত কৰি দিয়া হ'ল। আজি সবতছে দুৰ্ভাগ্যজনক কথা, যোৱাকালি অৰণ্য মানৱ যাদৱ পায়ন ডাঙৰীয়াই তেওঁৰ যিটো চিন্তাশীল সৃষ্টিৰে এখন কাঠনি বনাঞ্চলত বালি মাফিয়াক ৰক্ষণাবেক্ষণ দিবলৈ গৈ তেওঁৰ গোটেই জীৱনৰ যি আত্মাৰ তেওঁৰ যিটো এটা চিন্তাৰে এখন বনাঞ্চল তৈয়াৰ কৰিছিল, তাক যোৱাকালি দুৰ্বৃত্তই জ্বলাই দিছে। আৰু এই দগাবাজ চিণ্ডিকেটৰ চৰকাৰখন নিশ্চুপ হৈ দিছপুৰত তেওঁলোকে শুই আছে, নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলোৱাৰ কথা কয়। দুৰ্ভাগ্যজনক কথা, যিখন অসমৰ সম্পদ জুবিন গাৰ্গক আমি ৰক্ষণাবেক্ষণ দিব নোৱাৰিলো। আজি ইয়াতে আপোনালোকে দেখিছে এজন পপ ছিংগাৰ আহিছিলে, পপ ছিংগাৰজন আহোঁতে 1800 ইয়াত চিকিউৰিটি দিয়া হৈছিলে, কিন্তু আমাৰ যিজন হিয়াৰ আমোদো জুবিন গাৰ্গ ছিংগাপুৰত গ'ল, গভৰ্ণমেণ্টে স্পন্সৰ কৰা এটা অনুষ্ঠানত জুবিন গাৰ্গক অকলশৰীয়াকৈ সাগৰত পেলাই মাৰি পেলোৱা হ'ল। আজিও জাষ্টিছ ফৰ জুবিন গাৰ্গ কৈ থকাৰ পাছত এই চৰকাৰে 12,000 পোষ্টাৰ পুংপাং এখন SITৰ ৰিপৰ্ট বনাইছে। আৰু এতিয়া আমি যেতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গৰ কথা কওঁ, এওঁলোকে চৰিত্ৰ হনন কৰাত লাগি পৰিছে। যি असम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है, कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज, हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे, हर गीत हर हंसी हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज, हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब, उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ।